চুম্বকত্ব আৰু গাউছৰ সূত্ৰ। যিকোনো বন্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ চৌম্বিক ফ্লাক্স শূন্য। ইয়াকে চুম্বক ক্ষেত্ৰত গাউছৰ সূত্ৰ বোলে। গাণিতিকভাৱে ফাই বি ফ্লাক্সক যিহেতু ফাইৰে সূচায় আৰু চৌম্বিক ক্ষেত্ৰখনক যিহেতু বিৰে সূচোৱা হয়, সেইকাৰণে লিখা হৈছে ফাই বি ইকুৱেলছ ছামেশ্যন ডেল ফাই বি। ডেল ফাই বিৰ ঠাইত আমি লিখিব পাৰোঁ বি ডট ডেল এছ, য'ত বিয়ে চুম্বিক ক্ষেত্ৰখনক সূচাইছে আৰু ডেল এছ হৈছে ক্ষুদ্ৰ কালিখণ্ড ইকুৱেলছ টু 0। অৰ্থাৎ সকলো কালিখণ্ড ডেল এছৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বিক ফ্লাক্স শূন্য। ইয়াৰ আগতে আপোনালোকে স্থিতিবিদ্যুতত গাউছৰ সূত্ৰ এই বিষয়ে পাইছিলে। আবদ্ধ বা বন্ধ পৃষ্ঠ এছৰ মাজেদি পাৰ হৈ যোৱা বৈদ্যুতিক ফ্লাক্সৰ মান ফাই ইকুৱেল কিউ বাই এপচাইলন নট, য'ত কিউ হ'ল এছে আৱৰি ৰখা মুঠ আধান। এতিয়া ধৰি লওক এখন গোলাকাৰ পৃষ্ঠ, এখন গোলাকাৰ পৃষ্ঠ, সেই পৃষ্ঠখনে প্লাছ কিউ আধান এটা আৱৰি ৰাখিছে। আৰু আমি এটা কথা জানো, ধনাত্মক আধানৰ ক্ষেত্ৰত ক্ষেত্ৰৰেখাবিলাক আধানটোৰ পৰা ওলাই যায়, অৰ্থাৎ ক্ষেত্ৰৰেখাবিলাক বহিমুখী হয়। এইবিলাক হৈছে ইয়াৰ ক্ষেত্ৰৰেখা। মুঠ কিমান বৈদ্যুতিক ক্ষেত্ৰৰেখা এই গোলকীয় পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ গৈছে, তাকে কোৱা হয় মুঠ বৈদ্যুতিক ফ্লাক্স। আৰু সেইটো নিৰ্ণয়ৰ কাৰণে ইয়াত এটা ফৰ্মুলা দিছে, ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট। এই গোলকীয় পৃষ্ঠখনে কিমান আধান আৱৰি ৰাখিছে তাক এপচাইলন নটেৰে ডিভাইড কৰিলে ফাই মানটো পোৱা যায়। আৰু যদি আমি ধৰি লওঁ যে গোলকীয় পৃষ্ঠ এখন, সেই পৃষ্ঠখনে নিগেটিভ কিউ চাৰ্জ এটা আৱৰি ৰাখিছে, তেতিয়া ইয়াৰ ক্ষেত্ৰৰেখাবিলাক হ'ব অন্তৰ্মুখী। মুঠ কিমান বৈদ্যুতিক ক্ষেত্ৰৰেখা এই গোলকীয় পৃষ্ঠখনৰ মাজেদি পাৰ হৈ আহিছে, তাৰ সংখ্যাই হৈছে মুঠ বৈদ্যুতিক ফ্লাক্স। আৰু আমি ফৰ্মুলা ব্যৱহাৰ কৰিলে ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট। এই ক্ষেত্ৰত গোলকীয় পৃষ্ঠখনে পজিটিভ চাৰ্জ ধনাত্মক আধান আৱৰি ৰাখিছে, এই ক্ষেত্ৰত ফ্লাক্সটো ধৰি লওক পজিটিভ। আৰু দ্বিতীয়টো ক্ষেত্ৰত গোলকীয় পৃষ্ঠখনে নিগেটিভ চাৰ্জ ঋণাত্মক আধান আৱৰি ৰাখিছে, এই ক্ষেত্ৰত ফ্লাক্সটো ফাই ইকুৱেল নিগেটিভ। আৰু এই দুটা আমি চুম্বকত্বত গাউছৰ সূত্ৰ বুজিবৰ কাৰণে ব্যৱহাৰ কৰিম। চুম্বকত্বত গাউছৰ সূত্ৰ, ইয়াত কোৱা হৈছে যিকোনো বন্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা মুঠ চৌম্বিক ফ্লাক্স শূন্য। বা স্থিতিবিদ্যুতত যিটো গাউছৰ সূত্ৰ পাইছিলে, তাত কোৱাৰ ধৰণেও আপোনালোকে লিখিব পাৰে, আবদ্ধ বা বন্ধ পৃষ্ঠৰ এছৰ মাজেদি পাৰ হৈ যোৱা মুঠ চৌম্বিক ফ্লাক্সৰ মান শূন্য। গাণিতিকভাৱে ফাই বি ইকুৱেল ছামেশ্যন অফ ডেল ফাই ইকুৱেলছ টু 0। এতিয়া আমি এখন আবদ্ধ পৃষ্ঠ বিবেচনা কৰোঁ। গোলকীয় পৃষ্ঠ এখনকে লৈছোঁ, তাক এছেৰে সূচোৱা হৈছে। ইয়াৰ ভিতৰত এডাল মেগনেট ৰখা হৈছে, আৰু মেগনেট বুলি ক'লেতো তাত দুটা মেৰু থাকিবই। এতিয়া চাওক, এই মেগনেটডালৰ যিবিলাক চুম্বিক ক্ষেত্ৰৰেখা আছে, সেইবিলাক উত্তৰ মেৰুত আৰম্ভ হৈ দক্ষিণ মেৰুৰ দিশে আগবাঢ়িব, পুনৰ মেগনেটডালৰ ভিতৰত দক্ষিণৰ পৰা উত্তৰলৈ আগবাঢ়িব।
আৰু আমি যিহেতু পাইছিলোৱেই চুম্বিক ক্ষেত্ৰৰেখাবোৰে অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে। আন এডাল ক্ষেত্ৰৰেখা দেখুওৱা হৈছে। উত্তৰ মেৰুৰ পৰা ওলাইছে, দক্ষিণ মেৰুৰ দিশে আগবাঢ়িছে। এতিয়া ডেফিনেশ্যনটোত কোৱা হৈছে যে আবদ্ধ পৃষ্ঠ এছৰ মাজেদি পাৰ হৈ যোৱা মুঠ চুম্বিক ফ্লাক্স 0, অৰ্থাৎ মুঠ চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা 0। ইয়াত দেখিছে দুডাল ক্ষেত্ৰৰেখা ড্ৰ কৰা হৈছে। এই দুইডাল ক্ষেত্ৰৰেখা পৃষ্ঠখনৰ পৰা ওলাই গৈছে আৰু আনটো ফালে চাওক, সেই একে দুডাল ক্ষেত্ৰৰেখাই পৃষ্ঠখনত পুনৰ সোমাইছেহি। গতিকে পৃষ্ঠখনৰ মাজেদি যিমান সংখ্যক চুম্বিক ক্ষেত্ৰৰেখা ওলাই গ'ল, সিমান সংখ্যক চুম্বিক ক্ষেত্ৰৰেখা পৃষ্ঠখনত আহি সোমাইছেহি। আৰু এই চিত্ৰটোত যিটো মই দেখুৱাইছিলোঁ যে ওলাই যোৱাৰ ক্ষেত্ৰত আমি পজিটিভ আৰু সোমোৱাৰ ক্ষেত্ৰত আমি নিগেটিভ হিচাপে যদি ধৰি লওঁ, তেতিয়া ইয়াত দুডাল ওলাই গৈছে। চ' এই ক্ষেত্ৰত ফাইটো হ'ব +2। আৰু এইফালে দুডাল ক্ষেত্ৰৰেখা আহি সোমাইছেহি। এই ক্ষেত্ৰত ফাইটো হ'ব -2। আমাক কোৱা হৈছে যে মুঠ চুম্বিক ফ্লাক্স ফাই টোটেল কিমান হ'ব? ফাই টোটেল কৰিলে কি পাব? +2 + -2। চ' 2 - 2, ইয়াত মুঠ চুম্বিক ফ্লাক্সটো হ'ব 0। আৰু চুম্বকৰ ক্ষেত্ৰত মুঠ চুম্বিক ফ্লাক্স 0 হোৱা কথাটোৱে আৰু এটা কথা প্ৰমাণ কৰে যে চুম্বকৰ একক মেৰুৰ অস্তিত্ব নাই। কাৰণ চুম্বকৰ যদি একক মেৰু থাকিলেহেঁতেন, তেতিয়া এই আধানৰ দৰেই হয় ক্ষেত্ৰৰেখাবিলাক ওলাই গ'লহেঁতেন, নতুবা ক্ষেত্ৰৰেখাবিলাক আহি সোমালেহেঁতেন। কিন্তু ইয়াত নাম্বাৰ অফ ফিল্ড লাইন্স লিভিং ইকুৱেলছ টু নাম্বাৰ অফ ফিল্ড লাইন্স এণ্টাৰিং। যিমান সংখ্যক ক্ষেত্ৰৰেখা ওলাই গৈছে পৃষ্ঠখন পাৰ হৈ, সিমান সংখ্যক ক্ষেত্ৰৰেখা পৃষ্ঠখনৰ আনটো মূৰৰ ফালে আহি সোমাইছেহি। আৰু সেইটো এইকাৰণেই হৈছে চুম্বকৰ দ্বিমেৰু আছে, দুটা মেৰু আছে। এতিয়া ফ্লাক্সৰ কথা ক'বলৈ যাওঁতে আৰু দুটামান কথা ক'ব লাগিব। স্থিতিবিদ্যুতত গাউছৰ সূত্ৰৰ এটা ফৰ্মুলা পাইছিলে ফ্লাক্সৰ, ফাই ইকুৱেল টু Q/ε0। ইয়াত আমি ইৰে সূচাব পাৰোঁ ফাই ই। বিদ্যুতৰ কাৰণে ইটো আহিছে স্থিতিবিদ্যুত। কিউ নেট মুঠ আৱৰি ৰখা আধান, Q/ε0। ε0 শূন্য স্থানৰ বৈদ্যুতিক প্ৰৱেশ্যতা, ইয়াৰ নিৰ্দিষ্ট মান আছে। আৰু এটা ফ্লাক্সৰ প্ৰকাৰ ৰাশি আপোনালোকে পাইছিলে, ফাই ইকুৱেল টু E.S। চুম্বকত্বত গাউছৰ সূত্ৰ তাত পালে আপোনালোকে ফাই বি ইকুৱেল ডেল ফাই বি ইকুৱেল 0। আৰু এটা আমি ফৰ্মুলা লিখিব পাৰোঁ, ফাই ইকুৱেল B.S। বিদ্যুৎ ক্ষেত্ৰ, ইয়াত ইয়ে বিদ্যুৎ ক্ষেত্ৰ সূচাইছে আৰু ইয়াত বিয়ে চুম্বক ক্ষেত্ৰক সূচাইছে। এছে কি বুজাইছে? এছে বুজাইছে কালিখণ্ড, পৃষ্ঠকালি। মুঠ পৃষ্ঠকালিক নিৰ্দেশ কৰিছে এছে। যদি আমি ক্ষুদ্ৰ কালিখণ্ড বিবেচনা কৰোঁ, তেতিয়াহ'লে হ'ব ডেল ফাই ইকুৱেল E.S। ঠিক একেদৰে ইয়াতো হ'ব ডেল ফাই ইকুৱেল B.S। এতিয়া ডেল এছতকৈ যদি আমি ক্ষুদ্ৰ কালিখণ্ড বিবেচনা কৰোঁ, DS, তেতিয়াহ'লে আমি গোটেই ফ্লাক্সটো পাবৰ কাৰণে কি কৰিব লাগিব? আবদ্ধ পৃষ্ঠৰ কথা ইয়াত কোৱা হৈছে, বন্ধ পৃষ্ঠৰ কথা কোৱা হৈছে। তেতিয়া
মুঠ ফ্লাক্সটো উলিয়াবলৈ যাওঁতে আমি কৰিব লাগিব কি phi equal to ক্লোজ সাৰফেস ইন্টিগ্ৰেল E dot ds আৰু ইয়াতো একেধৰণে আমি পাম phi equal ক্লোজ সাৰফেস ইন্টিগ্ৰেল B dot ds যেতিয়া অত্যন্ত ক্ষুদ্ৰ কালিখণ্ড বিবেচনা কৰা যাব তেনে ক্ষেত্ৰত সামেশনটো ইন্টিগ্ৰেশনলৈ কনভাৰ্ট হয় এই ক্ষেত্ৰত যদি আপোনালোকে মুঠ ফাইটো উলিয়াব বিচাৰে তেতিয়াহ'লে ই সামেশনত থাকিব যেহেতু ডেলৰ মানটো ডিতকে ডাঙৰ হয় মানে ইয়াত ডিফাৰেন্সটো অলপ বেছি আছে আৰু ডি বুলি কওঁতে অত্যন্ত ক্ষুদ্ৰ মান সেইকাৰণে ds অহাৰ লগে লগে ইন্টিগ্ৰেশনলৈ কনভাৰ্ট হৈ গ'ল সৰু সৰু ক্ষুদ্ৰ কালিখণ্ড আমি একলগ কৰিছোঁ ফাই ঠাইত যদি মই এইটো বহুৱাওঁ E dot ds ক্লোজ ইন্টিগ্ৰেল E dot ds ইকুৱেল যেটো এফালে ফাই আছিলে ফাই ঠাইত মই এইটোতো বহুৱাব পাৰোঁ কিউ বাই এপসাইলন নট এইটো এইকাৰণে দেখুওৱা হৈছে এইটো ইকুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় মেক্সৱেলৰ যি চাৰিটা ইকুৱেশ্যন আছে তাৰ ভিতৰত এক নম্বৰ ইকুৱেশ্যনটো হৈছে এইটো স্থিতিবিদ্যুতৰ গাউছৰ সূত্ৰ এই ফৰ্মটোত মনত ৰাখিব লাগিব এই ক্ষেত্ৰত চুম্বকত্বত যিটো গাউছৰ সূত্ৰ পাইছোঁ তাক এনেদৰে লিখিব পাৰি ক্লোজ সাৰফেস ইন্টিগ্ৰেল B dot ds equals to আমি পাইছিলোঁ 0 একেবাৰে এক নম্বৰ ইকুৱেশ্যনটো চাওক আৰু এই 2 নম্বৰ এই দুটা আমি লৈছোঁ ইয়াত এইটো লোৱা হোৱা নাই এইটো ইকুৱেশ্যন লোৱা হৈছে গতিকে স্থিতিবিদ্যুতত গাউছৰ সূত্ৰ তাৰ পৰা যিটো সমীকৰণ আমি পাইছোঁ সেই সমীকৰণটোৰ কাৰণে আমি এই দুটা সমীকৰণ ব্যৱহাৰ কৰিছোঁ তাৰপাছত চুম্বকত্বত গাউছৰ সূত্ৰৰ কাৰণে আমি এই দুটা ইকুৱেশ্যন ব্যৱহাৰ কৰি পেলাই এই সমীকৰণটো পাইছোঁ আৰু এইখিনিতে কৈ থওঁ এইটো হৈছে মেক্সৱেলৰ প্ৰথমটো সমীকৰণ আৰু এইটো হৈছে মেক্সৱেলৰ দ্বিতীয়টো সমীকৰণ মেক্সৱেলৰ মুঠ 4টা সমীকৰণ আছে তাৰে দুটা সমীকৰণ ইতিমধ্যে আপোনালোকে পালে আৰু এই ফৰ্মুলাবিলাক আপোনালোকে মনত ৰাখিব নিউমেৰিকেল প্ৰব্লেম সলভ কৰোঁতে এই ফৰ্মুলাবিলাকৰ প্ৰয়োগ হ'ব